এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সুকৰ নহ'ল এবাৰ ৰেজাউল কৰিম চৰকাৰৰ ৰাজনৈতিক যাত্ৰা। হয় বন্ধু বান্ধৱীসকল, ৰেজাউল কৰিম চৰকাৰক লৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। সুকৰ নহ'ল এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ ৰাজনৈতিক যাত্ৰা। APCCৰ সভাপতিলৈ পদত্যাগ পত্ৰ ৰেজাউল কৰিম চৰকাৰ। বিজেপিৰ এজেণ্ট সজোৱাত দুখ প্ৰকাশ কৰি কংগ্ৰেছ ত্যাগ কৰিলে এইবাৰ ৰেজাউলে। আমছুৰ কেন্দ্ৰীয় সভাপতিৰ পদ এৰি কংগ্ৰেছত যোগদান কৰিছিল ৰেজাউলে। পদত্যাগ পত্ৰ আপলোড কৰি ফেচবুকত বিস্ফোৰক পোষ্ট ৰেজাউলৰ। জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয় বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈক ছদ্মবেশী কংগ্ৰেছৰ নেতা আখ্যা দিছে এইবাৰ ৰেজাউল কৰিম চৰকাৰে। দেৱব্ৰত শইকীয়াৰ দৰে বিজেপিৰ এজেণ্ট দলটোক ধ্বংস কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰিছে। যুৱ প্ৰজন্মক আগুৱাই আহিবলৈ নিদিয়ে একাংশ নেতাই। মোৰ নীতি আৰু আদৰ্শৰ লগত কেতিয়াও মই আপোচ নকৰোঁ। 20 বছৰ সংগ্ৰামক দেৱব্ৰত শইকীয়াই আঙুলি তৰিব, সেয়া সহ্যকৰ নহয় বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। আগন্তুক দিনত সংখ্যালঘু ৰাইজ আৰু সংগ্ৰামী পৰিয়ালটোৱে ভৱিষ্যতৰ দায়িত্ব ল'ব। এনে প্ৰতিবাদৰ মাজতে জ্যেষ্ঠ কংগ্ৰেছী নেতাইও বিষোদ্গাৰ কৰিছিল সংখ্যালঘু নেতাজনৰ বিৰুদ্ধে। অৱশেষত দুদিন ৰাজনীতিৰ সোৱাদ লৈ দল ত্যাগ কৰিলে ৰেজাউল কৰিমে।